ইয়াত যিখিনি ইয়াত পাহাৰ নিচিনাই আগত হৈছিলে সেই পাহাৰডোখৰ এতিয়া ধৰি লওক আমাৰ দেউৰী সন্তৰ মাটি এখন খান্দিবলৈ মানে তেনেকুৱা পৰাই নাই আৰু ইয়াৰ পৰা গোটেই হেৰি শিল এতিয়া যিটো পাইছে শিলবিলাক সেইটো শিল আগতেও মানুহে লৈ গৈছে আৰু এতিয়া যিটো হেৰি সংক্ৰান্তত যিটো বস্তুটো ওলাইছে দেখি মানে অলপমান আচৰিত হ'বলগীয়া হৈছে এইখিনি মানে আগতে বোলে বহুত ইয়াত ভগৱন্ত ইয়াত আছে বুলি বুঢ়া মেথাই কৈছে ইয়াত এনেকুৱা বুঢ়া মেথাই কোৱাৰ কাৰণে ময়ো শুনিছোঁ কিন্তু ভগৱন্ত আছে সেই ভগৱন্তৰ কাৰণে কি শিলসোপা ওলাই গ'ল ইয়াত আগতে পাকা ঘৰে আছিলে নে চেমেণ্ট ঘৰে আছিলে হা ইয়াত ধেৰ কিবা শিৱ লিংগত ওলাইছে কিবা হেৰি গোটেই ৰাম লক্ষ্মণ সীতা ওলাইছে আৰু ধৰ্মত মানে এতিয়া আমাৰ চাংচুকী মন্দিৰতো মানে ইয়াৰ পৰা নি তাত শিৱথান বনাইছে আৰু আমাৰ বৰচুঙতো ইয়াৰ পৰা নি শিৱথান স্পষ্টকৈ বহাইছে সেইকাৰণে এই খণ্ডৰ জেগাত অলপমান হ'লেও ভগৱন্ত আছে বুলি মানো আৰু এই মাটিখিনিত গাঁৱৰ মানে ব্যক্তি এজনে খেতি কৰিবৰ কাৰণে ইয়াত এই মাটিখিনিত খন্দাইছিলে খানোতে ইয়াত মানে কিছুমান ইতিহাসৰ কিছুমান বস্তুবোৰ ওলাইছে যেনেকৈ চক্ৰবোৰ ওলাইছে কিছুমান পুৰণি মূৰ্তিবোৰ ওলাইছে সেইকাৰণে আমি ভাবিছিলো যে ইয়াত প্ৰবাদ মানে কিবা এটা আছে আৰু বা তেনেকে বয়োজ্যেষ্ঠ মানুহবোৰে তেনেকে কয় ইয়াত কিছুমান প্ৰবাদ আছে বুলি সেইকাৰণে আমি এতিয়া গোটেই ৰাইজ মিলে এতিয়া আমি ভাবিছো যে অতি সোনকালে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট আহি ইয়াত খনন কাৰ্য যাতে চলায়